তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পোনপ্ৰথমে মুছলিম ধৰ্মাৱলী সকলো লোককে মানে মহাপেহী ককা আইতা মামা মামী তো বন্ধু বান্ধৱী সকলোকে ঈদৰ একদম হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে ঈদত তেওঁলোকৰ মন প্ৰাণ সুখ সমৃদ্ধিৰে ভৰি পৰক তাৰে কামনা। আৰু এতিয়া আমাৰো বিহু আহিলে, তো আমাৰ যেনেকুৱাকৈ বিহুত মানে মনটো উৎকণ্ঠাৰে ভৰি পৰে, তো তেনেকুৱাকৈ মুছলিম ধৰ্মাৱলী লোকসকলৰ মানে ঈদত মনটো এনেকুৱাকৈ উৎকণ্ঠাৰে ভৰি পৰে। আৰু তো বলক এতিয়া ঈদ খাবলৈতো বহুতে মাতিছে, তো ক'ত যাম ক'ত নাযাম তো সেনেকুৱা লাগিছে। আৰু এইটো মোৰো পেটহে, তো বহুতত ল'ব নোৱাৰিম। তো আমি ভাবিছোঁ আজি আছলান ভাইহঁতৰ ঘৰত যাওঁ। তো আমাৰ পৰা বহুত দূৰ নহয়, সেইকাৰণে পূৰা ধুনীয়াকৈ চাইকেলখন লৈ কেনে ওলাইছোঁ। তো ভাবিছোঁ আছলানহঁতৰ ঘৰত যাওঁ, তো তাতে ঈদৰ কি কৰিব পাৰি চাই আহোঁ। তো বলক মানে আছলানহঁতৰ ঘৰৰ পৰা আহোঁ। আৰু মই অকলে নাযাওঁ, এতিয়া কৰিছোঁ মানে অংকুৰত সিফালৰ পৰা আহিব, আৰু আমাৰ ঘৰ যিহেতু ইফালে হয় তো ইফালৰ পৰা মই যাম বলক। আৰু গাইছ এতিয়া ওলালোঁ ধুনীয়াকৈ ঈদলৈ বুলি, ঈদ খাবলৈ। আৰু ইফালে আমাৰ বিশাল ই মানে যাব কম্পিউটাৰলৈকে, আৰু মই যাওঁ ইফালে ঈদলৈকে বুলি। কি হ'ল চেইন পৰিল গাইছ। আৰু এনেকুৱাকৈ চাইকেল লৈ ওলাই আহিলে বহুত প্ৰব্লেম হয়, মানে চেইন পৰে কিবা হয়, তো বহুত প্ৰব্লেম। আৰু এনেকুৱা প্ৰব্লেমক মাৰক বুলি তো বলক এতিয়া মানে ঈদৰ ফালে যাওঁ। তো কি কৰিছে তো ঈদ বুলি ক'লে তো এইগিলা প্ৰব্লেম বাদ দিয়ক, আৰু তো ঈদটো খাই আহোঁ, ঈদটো মেইন আৰু আজি। কাৰণ ঈদত এনেকুৱা সাংঘাতিক বস্তু দিয়ে, তো বলক মানে যাই কেনে দেখাই আছোঁ আৰু কি দিয়ে। তো আৰু ইফালে আমাৰ ৰাস্তাৰ কিবা কাম চলি আছে, তো এনেকুৱাকৈ কিবা ৰাস্তাটো বহল কৰিব নেকি, তো ইমান এটা বিশেষ নাজানো, হ'লেও ৰাস্তাটো বহল কৰিব যেন লাগিছে। তো ইলেকশ্যনো আহিল ন। বৰ্তমান চাইকেল মাৰি আছোঁ পূৰা হাইৱে ওপৰেৰে। তো এইফালে চাব পাৰিছে এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এইটো ৰাজপথৰে মানে মানুহ ওপৰতো যায় তলতো যায়, মানে কেওফালে যায় আৰু ওপৰতো যায় তলতো যায়, মানে বহুত এক্সিডেণ্ট হৈ থাকে। সেইকাৰণে কৈছোঁ আৰু এতিয়া বলক মানে ফাৰ্ষ্টে অংকুৰহঁতৰ তালৈকে যাওঁ, অংকুৰত লগ ধৰি লওঁ। গাইছ মানে প্ৰথমতে আহিলোঁ আমি চিপাঝাৰলৈকে, আৰু এতিয়া আমি যাই আছোঁ মানে আছলান ভাইহঁতৰ ঘৰত। এইফালে আমাৰ আছে অংকুৰ, তাৰপিছত বাকীকেইটা এইফালে আগতেকি আছে। আৰু গাইছ আমি এইকেইটা মানে প্লেন কৰি আছোঁ, যিকেইটা মানে আহিছোঁ আমি মানে বিহুটো যোৱাৰ পিছতে, আৰু তো চাইকেল লৈ কেনে আমি জম্মু কাশ্মীৰ ৰাইড কৰিম বুলি ভাবি আছোঁ। তো এইফালে তই কি কওঁ পাৰি কেৰেলাতকৈ গুটি দীঘল হ'বলৈ গৈ আছে, তো এইবিলাক কৰিবলৈ এতিয়া ইচ্ছা নাই। আমি হেৰি ল'ম BMW সেয়াই দি যাম আমি তালৈকে বলক। তো গাইছ এইটো হৈছে বলগুৰি চক, ইয়াতে আমি অম্পৰ ৰখি দিছোঁ, মানে আছলান আহিছোঁ, অকুল ভাই আহিছোঁ ইফালৰ পৰা আহিব, তো সেইকাৰণে ৰখি আছোঁ অকণমান। এই পিনি পৰা আহিব আৰু পিনি যাম আৰু আমি ইফালে। গাইছ ইফালে আমাৰ অকুল আহিছে, এইটো এতিয়া আমি যাম একদম ঈদলৈকে বুলি। আমাৰ এইফালে চব ল'ব লাগিব, চন্দন এইফালে হেৰি চব একফালে আছে। আমি এতিয়া তালৈকে যাই লওঁ ঈদলৈকে, ঈদত যাই কেনে দেখে। তো গাইছ চাওক ঈদত মানে 3টা বস্তু মেইন আছে বৰ্তমান। ফাৰ্ষ্ট এটা আছে খেজুৰি, তাৰপিছত তো আছে তোমাৰ আপোনাৰ হেৰি খেজুৰিৰ ভিতৰত আছে এইটো পোলাৰ, আৰু এটা আছিল চেৱৈ। এই 3টা বস্তু মানে মেইন মানে ঈদত খোৱাৰ ভিতৰতে। তো ইহঁতে এইটো বাট বুলি পিনি গৈছে, কিন্তু মই চিনি পাওঁ এইটো বাট নহয় গাইছ, আগৰ বাটটো দি সোমাব লাগে। তো বলক সেই পিন্ধিবলৈ মছজিদৰ কাষেদি। আৰু গাইছ আমি এতিয়া আহি পাইছোঁ এটাৰ এই আছলানহঁতৰ ঘৰত। এই নাম্বাৰ দি না এইফালে আগবঢ়াব আছে। নমস্কাৰ বোলা। আৰু গাইছ বৰ্তমান মানে ঈদত এহেঁতটা আছলানহঁতৰ ঘৰত দুটা আহিছে। তহঁতৰ ঘৰত ঈদ আছে নাই? এলৈকে আহিছে পিছে ঐ পা আমি কালি বা পৰহি মানে তহঁতৰ তাত যাম না, মাতিছা নাই? অঁ যাম, এটা যাওঁ সেইকেইটা ৰখিছে হা গোটেইকেইটা। আমি যেইটা মানে আহিছোঁ গাইছ, সেইকেইটা আমাৰ চোৱাত হোৱা নাই। ইয়াতে ইফালে কেইটামান আছে, আৰু এই সিফালে দেখিছে নাই, এইটো ভিগু ওপৰত উঠি লৈছে যায়। আৰু এইফালে আমাৰ ফাৰ্ষ্ট খানা আহি গৈছে এইয়া। তো বেয়া নাপাব, খানা নহয় এইটো ক'ল্ড ড্ৰিংকছে হ'ব, ক'ল্ড ড্ৰিংকছ। আৰু ক'ল্ড ড্ৰিংকছৰ পিছে এইফালে ফ্ৰুইটছ আহি গৈছে, তো এইখিনি খাই লওঁ। তো গাইছ ইফালে আমি আছলান ভাইহঁতৰ ঘৰত আহিছিলোঁ। তই ৰোজা ৰাখিছা নাই? কেইদিন? গোটেই মাহটো? অঁ মানে ৰোজা ৰাখিলে মানে নিজৰ মানে এটা ৰিষ্ট এটা হৈ যায়, পেটটো মানে চাফা হৈ যায়, সেইকাৰণে ৰোজাটো ৰাখে, হয় নে নহয়? হয়। তুমি দিছা চাহ, কালি তহঁতত যাম হে। আমাক পঢ়িলে হেৰি লাগিছিল মানে কি হ'ব এইটো অভাৱ হৈ যাব। গাইছ ঈদ বুলি আহিছিলোঁ এটা ঘৰত, তো ধুনীয়াকৈ খোৱা লোৱা হৈ গ'ল আমাৰ। ফাৰ্ষ্টে তাৰপিছত ঈদত 3টা বস্তু বোলে মেইন, খেজুৰি, তাৰপিছত আৰু চেৱৈ, আৰু হেৰিটো কি পোলাও। তাৰে আমি কেইটা খালোঁ? 2টা। অঁ আমি তাৰমানে পেটত নধৰা হৈ গৈছে, বহুত বস্তু না, আৰু দেখাইছোঁ কি আছে। তাৰপিছত কালি মানে আমি যাম সেইফালে
এই ৰাজমিহঁতৰ ঘৰৰ দিকে যাম মানে এই মুছলিম ঘোপা বুলি কয় নেকি তো এইফালে বদলগুৰিৰ দিকে যাম তো আজি ইহঁতৰ ঘৰত আহিলোঁ ইহঁতৰ ঘৰৰ পৰা বদলগুৰি মানে ইটো চাইডে ঘৰ সিহঁতৰ আৰু সিফালে সেইটো ৰাস্তাটো সিটো চাইডে সিহঁতৰ ঘৰ সেইকাৰণে আজি ইহঁতৰ তাত আহিলোঁ বহুত ভাল লাগিল আৰু ভালকৈ থাকবি তই ৰোজা কাৰণে একমাহ ৰাখছনে সেয়া যিহেতু আমাৰ হেৰি ঈদ খাওঁ হৈ গ'ল তো এতিয়া কেইখনমান ফটো উঠিম ধুনীয়াকৈ আমাৰ এটা ললিপপ বুলি আমাৰ এইটো টিমটোৰ নাম আৰু তো তাতে মানে ফটো আপলোড কৰিব লাগিব ইনষ্টাগ্ৰামত তো সেইকাৰণে ফটো উঠি ল'ম তাৰপৰা আৰু ঘৰত যাম আৰু তো এনেকৈ গাইছ সিহঁতো গ'ল মানে ঈদ খাই কেনে আৰু মই এতিয়া আহি আছোঁ ঘৰত ধুনীয়াকৈ আৰু এনেকৈ মানে আজি এই ঈদৰ ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ মানে শেষ কৰিম আৰু তো যদিহে নেক্সট আৰু ঈদত যাওঁ তো ধুনীয়াকৈ ঈদৰ ভিডিঅ' দিম আৰু আমাৰ বিহু আহি পেলাই আমাৰ অসমৰ বাপুতি-সাহোন বিহুটো মানে ৰঙালী বিহু আহি পেলাই ইয়াৰ পৰা শুভেচ্ছা জনাইছোঁ তাতে যাতে সকলোৰে মন প্ৰাণ সুখ সমৃদ্ধিৰে ভৰি পৰে তাৰে কামনা আৰু এতিয়া মানে মই ঘৰত যে ঘৰত নাথাকিম ভিডিঅ'টো মানে লৈ কিনে যাম বাৰু তো মানে ঘৰত নাথাকিম যিহেতু ভিডিঅ'টো মানে কালি মানে আপলোড দিম বাৰু আজি এটা আপলোড দিছোঁ ধুনীয়াকৈ প্ৰেংক কল এটা তো নেক্সট ধুনীয়া ভিডিঅ' আহি আছে তো সকলোৱে চাব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তোমাকে কৈছোঁ তুমি যে চাই আছা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো গাইছ এইটো আছিল এটা সৰু ভিডিঅ' আৰু এইটো আছিল এটা সৰু ভিডিঅ' যদি এই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব দিয়ক আজিলৈকে বাই বাই জয় অসম